সভাপতি ভূপেন বৰা, সহধৰ্মিনী ডক্টৰ মৌচুমী বৰাৰ লগতে কংগ্ৰেছ কৰ্মীসকলৰ সৈতে একেলগে সেৱা ল'লে শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰত। দলীয় আলোচনা আহাৰ গ্ৰহণ কৰি ভূপেন বৰাৰ ঢোলৰ চেৱত কঁকাল ঘূৰাই নাছিলে বৰাৰ সহধৰ্মিনীয়ে। আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে সহধৰ্মিনী ডক্টৰ মৌচুমী বৰাৰ সৈতে হেলিকপ্টাৰে উপস্থিত হয় ঢকুৱাখানাত। নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে পহিলা বহাগৰ দিনটোত বৰাই ঢকুৱাখানাত উপস্থিত হৈ সহধৰ্মিনীৰ সৈতে স্থলপথেৰে পোনে পোনে ৰাওনা হয় শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰলৈ। ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰত বৰাই সহধৰ্মিনীৰ সৈতে একেলগে ধূপ চাকি জ্বলাই নিজৰ লগতে কংগ্ৰেছ দলটোৰ সৰ্বাংগীন উন্নতি আৰু আগন্তুক নিৰ্বাচনত কংগ্ৰেছ দলটো জয়ী হোৱাৰ কামনাৰে বাসুদেৱৰ চৰণত আশীষ গ্ৰহণ কৰাৰ পাছতে পোনে পোনে বৰা উপস্থিত হৰগৈ মৰনৈ পঞ্চায়তৰ কৰঙাত। কৰঙাৰ মণ্ডল সভাপতিৰ ঘৰত আহাৰ গ্ৰহণ কৰি খন্তেক দলীয় আলোচনাত মিলিত হোৱাৰ পাছতে বৰাক ঢোলে ডগৰে আদৰি আনি হুঁচৰি জুৰি বিহুনাম গাই আত্মহাৰা হোৱা দেখা গ'ল কংগ্ৰেছ কৰ্মীসকলৰ মাজত। বিহুনাম শুনি ৰ'ব নোৱাৰি কঁকাল ঘূৰাই নচা বৰাই নিজেই কান্ধত ঢোল লৈ কংগ্ৰেছ কৰ্মীসকলৰ সৈতে আনন্দ ফূৰ্তি কৰা দেখা গ'ল এইদৰে। ইপিনে এই বিহুৰ দিনটোত ঢোলৰ চেৱত কঁকাল ঘূৰাই নাছিলে বৰাৰ সহধৰ্মিনী ডক্টৰ মৌচুমী বৰাই। এতিয়া এইদৰে চলিছে কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ। আমাৰ অসমীয়া নতুন বছৰ আৰু ৰঙালী বিহু উপলক্ষে আমাৰ গোটেই ঢকুৱাখানা সমষ্টিৰ আমাৰ দলৰ নেতা কৰ্মীসকলক লগত লৈ আৰু আমাৰ লখিমপুৰ ধেমাজি জিলা দুইখনৰে নেতা কৰ্মীসকলক লগত লৈ মহাপ্ৰভু আমাৰ বাসুদেৱ থানত বন্তি প্ৰজ্বলন কৰি আমি তেৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে আমাৰ ৰাজ্যখনৰ মানুহৰ সুখ শান্তি বৃদ্ধি পায়, আমাৰ মাজত সম্প্ৰীতি বৃদ্ধি পায়, আমাৰ যাতে প্ৰগতি হয়, সেইখিনি কাৰণে ঈশ্বৰৰ চৰণত বাসুদেৱৰ চৰণত আমি খাটিছোঁ। আৰু ঢকুৱাখানা বিহুৰ কাৰণে বিখ্যাত জেগা, সেইকাৰণে মই ভাবিলোঁ এতিয়াতো মোৰ মা দেউতাও নাই, গতিকে ঘৰ খালী হৈ পৰি আছে, সেইকাৰণে ঢকুৱাখানা এটা বিহুৰ পীঠস্থান বুলি ক'ব পাৰি। গতিকে বাসুদেৱক সেৱা কৰাৰ পিছত এতিয়া আমাৰ দুইখন ব্লক কংগ্ৰেছে মিলি এখন হুঁচৰি আয়োজন কৰিছে, সেইখন আমি আজি অকণমান উপভোগ কৰিম আৰু তাৰপিছত অলপ ৰাজনৈতিক কথা আছে, সেইখিনিও পাতি পেলাই যামগৈ। সমষ্টিটো লখিমপুৰ সমষ্টিটোৰ যিটো ডেম'গ্ৰাফি, আপুনি এনেকুৱা সমষ্টি ভাৰতবৰ্ষত নাই। এইফালে শদিয়া, সিফালে ডুমডুমা, এইফালে একেবাৰে ডিক্ৰঙৰ পাৰলৈকে আপোনাৰ দীঘে দীঘে যদি সমষ্টিটো চায় প্ৰায় 400 কিলোমিটাৰতকৈ বেছি হয়। ইটো সমষ্টিটো ইটো মূৰৰ পৰা সিটো মূৰলৈ যাবলৈ যাওঁতে এদিন আহোঁতে এদিন লাগে। অন্য সমষ্টিৰ যিটো ডেম'গ্ৰাফি, ভৌগোলিক যিটো পৰিস্থিতি, সেইটোৰ লগত লখিমপুৰটো নিমিলে। সেইকাৰণে তেখেতে টিকেটো পাওঁতে তেখেতৰ আনতকৈ 12 দিন দেৰি হ'ল। আপোনালোকে জানে তেখেতে টিকেট পাওঁতেও বাকীসকলে 18 মাৰ্চত পাইছে, তেখেতে পাইছে 24 মাৰ্চত। গতিকে অন্য কেণ্ডিডেটক যিমান অঞ্চল তেওঁ ঘূৰিব পাৰিছে ইমান ঘূৰিব পৰা নাই। কিন্তু মই খুব ভাল লাগিছে কি আমাৰ যিসকল সংগঠনৰ দায়িত্বত থকা মানুহ, তেওঁলোকে কেণ্ডিডেট অহা নাই বুলি ৰূপ ধৰি থকা নাই। আৰু ৰাইজেও আজিকালি সংবাদ মাধ্যমৰ কথাই কওক, ছ'চিয়েল মিডিয়াৰ কথাই কওক, মই য'তেই নাথাকোঁ যিয়ে নকওঁ, ৰাইজৰ কৰ্ণগোচৰ দৃষ্টিগোচৰ হৈ যায়। সেইকাৰণে কথাবিলাক তেনেকুৱা হোৱা নাই। আমাৰ গোটেই উজনি অসমৰ 5টা ছিটত কংগ্ৰেছ কিয় জিকিব, ৰাইজে কিয় কংগ্ৰেছক ভোট দিব,
সেইটো হৈছে মূল কথা। ৰাইজে 6 জনগোষ্ঠী জনজাতিকৰণ নোহোৱাৰ কাৰণে আহোম, চুতীয়া, মটক, মৰাণ, চাহ জনগোষ্ঠী আৰু কোচসকলৰ মনত যিটো ক্ষোভ আছে, সেই ক্ষোভ ৰাজপথত গৈ এতিয়া বহিঃপ্ৰকাশ কৰাৰ সময় নাই। 19 তাৰিখে আমি উজনি অসমৰ মানুহে চৰকাৰক জনাই দিব লাগিব যে 6 জনগোষ্ঠী নকৰাৰ কাৰণে আমি কিমান ক্ষোভিত হৈ আছোঁ। আৰু ক্ষোভ প্ৰকাশৰ অস্ত্ৰ হৈছে কংগ্ৰেছ দলৰ হাতৰ চিনটো। ব্ৰহ্মপুত্ৰখন খানি 2 পাৰ এক্সপ্ৰেছ হাইৱে কৰিম বুলি কওঁতে আমি উজনি অসমৰ মানুহে বানাক্ৰান্ত, গৰাখহনীয়াক্ৰান্ত মানুহে যিমান ভাল পাইছিলোঁ, 10 বছৰে সেই কামটো নোহোৱাৰ কাৰণে আমাৰ তাৰ দুগুণ খং উঠিছে। সেই খঙৰ বহিঃপ্ৰকাশ প্ৰথম পৰ্যায়ৰ 5টা সমষ্টিত উজনি অসমৰ ৰাইজে কৰিব। চাহ শ্ৰমিকৰ যিটো মজুৰি বৃদ্ধি 351 টকা, কংগ্ৰেছে 60 বছৰত কৰিব নোৱাৰা কাম বিজেপিয়ে 60 মাহত কৰি দিম বুলি কোৱা প্ৰতিশ্ৰুতি, এই কথাবিলাক এতিয়া এই ভোটৰ বাকচত মূল্যাংকন কৰিব ৰাইজে। দ্বিতীয়তে, আজি দুদিনৰ আগত নে কালি বিজেপিয়ে যিখন মেনিফেষ্টো প্ৰকাশ কৰিছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়া 16 তাৰিখে আহি আছে। মই দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম যে আপুনি নতুন কথা কোৱাৰ আগতে আপুনি যে কৈছিলে বিজেপি আহিব, বিদেশী যাব, সেইটো কি হ'ল আমাক জনাব লাগে। আপুনি যে কৈছিলে গুৱাহাটীৰ কৃত্ৰিম বানপানী, খোৱাপানীৰ সমস্যা 100 দিনত নাইকিয়া হ'ব, এইটো আমাক জনাব লাগে। 6 জনগোষ্ঠীৰ জনজাতিকৰণ ছমাহৰ ভিতৰত হ'ব, কিয় নহ'ল আমাক জনাব লাগে। ব্ৰহ্মপুত্ৰ খনন বানমুক্ত, দুৰ্নীতিমুক্ত অসম হ'ল নে নাই, সেইটো মোদী ডাঙৰীয়া আমাক জনাব লাগে। অসমৰ ৰাইজে জানে যে আপুনি 14 চনৰ পৰা 24 চনলৈকে যি প্ৰতিশ্ৰুতি দিলে সেয়া আপুনি একো পালন নকৰিলে। যে আপোনাক কিয় আকৌ বিশ্বাস কৰিব লাগে অসমীয়াই, সেই কথাও আপুনি 16 তাৰিখে অসমৰ মানুহক জনাব লাগিব। ভূপেন কুমাৰ বৰা জিন্দাবাদ।